খ্ৰীষ্টমাছলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। গীতানগৰৰ মাৰিয়া মণ্টেছৰী হাউচ অৱ চিলড্ৰেনছত পাৰ্ক খ্ৰীষ্টমাছ উদযাপন কৰা হৈছে। প্ৰাক খ্ৰীষ্টমাছ উপলক্ষে বিদ্যালয়খনত অনন্য পৰিৱেশে বিৰাজ কৰিছে। খ্ৰীষ্টমাছৰ গীত নৃত্যৰে মুখৰিত হৈ পৰিছে মাৰিয়া মণ্টেছৰী হাউচ অৱ চিলড্ৰেনৰ প্ৰাংগণ। কণ কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছে গীত নৃত্য। শিক্ষয়িত্ৰীসকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰদৰ্শন কৰিছে বিভিন্ন অনুষ্ঠান আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অভিভাৱকসকলে। কণমানিসকলৰ অনুষ্ঠান চাই আপ্লুত অভিভাৱকৰ লগতে উপস্থিত হৈছে বিভিন্নজন। খ্ৰীষ্টমাছৰ উপলক্ষে প্ৰতি বছৰে বিদ্যালয়খনত এইদৰে উদযাপন কৰা হয় এই বিশেষ অনুষ্ঠান আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহ'ল। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অভিভাৱকসকলে আয়োজন কৰিলে বিভিন্ন সামগ্ৰীৰ বিপণী, য'ত উপলব্ধ হৈছে খাদ্য সামগ্ৰীৰ লগতে খ্ৰীষ্টমাছৰ আকৰ্ষণীয় সামগ্ৰীসমূহ। Well, this is the happiness and joyful moment for children. They must learn how to enjoy every festival of India. And of course, this is a global festival. And it's a very important day for everyone because children must know that these are joyous moments in school. And this is an impact which will remain with them. And ডাঙৰ হ'লেও তেওঁলোকে এইটোৱে মনত থাকিব যে আমাৰ এইখিনি মোমেণ্ট টিচাৰ্ছবিলাকে কিমান হেল্প কৰিলে। খুবেই ভাল লাগিছে। আমাৰ গোটেইকেইখন স্কুলতে আমি খ্ৰীষ্টমাছ চেলিব্ৰেট কৰোঁ, সদায় এভৰি ইয়াৰ কৰোঁ। এণ্ড ইটছ আ জয়াছ ফিলিং কাৰণ ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়াকৈ ড্ৰেছ আপ কৰি আহে এণ্ড দে পুট আপ বিউটিফুল ষ্টলছ। ইটছ ভেৰি খ্ৰীষ্টমাছী ফিলিং আই মাষ্ট চে। এণ্ড উই জাষ্ট লেট চিলড্ৰেন believe that, and believe and appreciate the fact that India is such a diverse country and we are proud to be celebrating each and every festival. মোৰ খুব ভাল লাগিছে। মই আইতাক হয়, মোৰ নাতিৰ কাৰণে আহিছোঁ স্কুলত। বহুত কামৰ মাজতো আহিছোঁ। বিৰাট ভাল লাগিছে, এনেকৈ যেন সদায় হৈ থাকে আৰু।